তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ অনুশীলনী 1.3। এতিয়া অনুশীলনী 1.3ৰ প্ৰথম অংকটো আমাক দিছিলে তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। তোমালোকে কিতাপখন উলিয়াই ল'বা, প্ৰশ্নটো দিয়া আছে। প্ৰশ্নৰ 1 নম্বৰটোত আমাক দিয়া আছে 36/100। অংকটো কৰিবলৈ যোৱাৰ আগতে মই তোমালোকৰ লগত এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে যদি আমাক এটা পৰিমেয় সংখ্যা দিয়া থাকে, যেনে আমাক ইয়াত দিয়া আছে 36/100, এই সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব? আমাৰ দশমিকত প্ৰকাশ কৰিবলৈ কৈছে। তো দশমিকত প্ৰকাশ কৰিবলৈ হ'লে প্ৰথমতে আমি ইয়াক হৰণ কৰি লওঁ। 36ক 100 দি যেতিয়া হৰণ কৰিম তেতিয়া কেইবাৰ যাব? 36টো 100তকৈ সৰু, অৰ্থাৎ ভাজকতকৈ ভাজ্যটো কি হৈ আছে? সৰু হৈ আছে। গতিকে কেইবাৰ যাব? 0 বাৰ যাব। এতিয়া আমি দশমিক দিয়াৰ লগে লগে ইয়াত হৈ যাব 360। এতিয়া কেইবাৰ যাব? 3 বাৰ। 3 100 গুণ 300 থাকি গ'ল 60, আকৌ 0 দিলোঁ, কিমান হ'ল? 600। 106 বাৰ দিলে 600 হ'ব আৰু আমাৰ ভাগ শেষ, আমি পাই যাম 0। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা যে এটা পৰিমেয় সংখ্যা যেতিয়া দশমিকত প্ৰকাশ কৰোঁতে আমি ভাগশেষটো 0 পাই যাম, তেতিয়া আমি সেই দশমিকক কি দশমিক বুলি ক'ম? আমি এইটো 36ক 100 দি হৰণ কৰাৰ লগে লগে আমি ভাগশেষ 0 পালোঁ আৰু আমাৰ ভাগফলটো আমি পালোঁ 0.36। এতিয়া যিহেতু ভাগশেষ 0 হৈ গ'ল, ভাগশেষ 0 হোৱা দশমিক বিস্তৃতিটোক কি বুলি কোৱা হয়? আমি জানিব লাগিব কোনো এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিত লিখিবলৈ যাওঁতে আমি যদি ভাগশেষ 0 পাই যাওঁ, তেতিয়া তেনে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিটোক কোৱা হয় পৰিসমাপ্ত দশমিক বিস্তৃতি। অৰ্থাৎ আমি ক'ব লাগিব এতেকে 36/100ৰ দশমিক বিস্তৃতি কি ধৰণৰ? দশমিক বিস্তৃতিটো কি ধৰণৰ? পৰিসমাপ্ত দশমিক এনেকৈ তোমালোকে লিখিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল, অংকটো কৰোঁতে আমি গম পালোঁ যে যদি হৰণ কৰোঁতে আমি ভাগফল যিয়ে নাপাওঁ, ভাগশেষ যদি 0 পাই যাওঁ, তেতিয়া দশমিক বিস্তৃতিটো আমি ক'ব লাগিব পৰিসমাপ্ত দশমিক বিস্তৃতি। ইতিমধ্যে মই মোৰ পূৰ্বৰ ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিছিলোঁ এই বিষয়ে। তোমালোকে অংকটো তোমালোকৰ টোকা বহীত টুকি ল'বা। এতিয়া আমি পালোঁ পৰিসমাপ্ত দশমিক বিস্তৃতি এটা পাই গ'লোঁ। আৰু ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক দিয়া আছে 11/1 বা 1/11। এতিয়া তোমালোকে এইটো মুচি ল'বা, ৰখাই দিম। 2 নম্বৰটোত দিছে 11/1। এতিয়া যদি মই 11ৰে 1ক হৰণ কৰোঁ তেতিয়া কি হ'ব চোৱা। 1ক 11ৰে হৰণ কৰিলে আমাৰ, মই কৈছোঁৱেই যে ভাজকটো ডাঙৰ হ'লে 0 বাৰ যায়, 0 বাৰ যাব আৰু দশমিক আহিব। দশমিক অহাৰ লগে লগে এইটো পাই গ'লোঁ আমি 10। এতিয়া 10ত কেইবাৰ যাব? আকৌ 0 বাৰ যাব। আমি 100 দি ল'লোঁ। 11ৰে এইবাৰ যাব 9 বাৰ। 9 11 99, আকৌ থাকি গ'ল 1। আকৌ 0 দিলোঁ, 0 বাৰ যাব। আকৌ 100 আহিল, আকৌ 9 বাৰ যাব।
এনেকৈ আমি যেতিয়া হৰণ কৰি গৈ থাকিম বাৰে বাৰে আমাৰ ভাগফলটোত 0,9,0,9কে এটা পুনৰাবৃত্তি ঘটিব। চোৱা 0,9ৰ বাৰে বাৰে আহি থকা মানে কি 0,9 বাৰে বাৰে ওলাই থকা মানে 0,9ৰ পুনৰাবৃত্তি হৈছে। তো এনেধৰণৰ যিবিলাক দশমিক বিস্তৃতি আছে এই বিস্তৃতিবোৰক কি বুলি কয়? এই ধৰণৰ দশমিক বিস্তৃতিটোক কোৱা হয় পৰিসমাপ্ত দশমিক বিস্তৃতি নহয়। পৰিসমাপ্তটো শেষ হৈ যাব লাগিব, ভাগশেষ কি হ'ব লাগিব? 0 হ'ব লাগিব। এতিয়া আমাৰ হৰণৰ শেষত 0 পোৱা নাই আমি। চোৱা বাৰে বাৰে আমাৰ কি আহি আছে? ভাগশেষ 0 হোৱা নাই। বাৰে বাৰে 1 আহি আছে, 1টোক আকৌ হৰণ কৰিলে 0 বাৰ যাব, আকৌ 9 বাৰ যাব, আকৌ 0 বাৰ আহিব। এইদৰে আমি কৰি থকাৰ ফলত আমাৰ এই দশমিক বিস্তৃতিটো এনেকুৱা হৈ যাব 0,9 0,09 0,9 0,9 এনেকৈ বাৰে বাৰে ইয়াৰ পুনৰাবৃত্তি ঘটিব। অৰ্থাৎ আমি এইটোক আমি এনেকৈও লিখিব পাৰোঁ 0,09 বাৰ। এই চিনটো দিয়ে কি বুলি কোৱা হয়? বাৰ বুলি কয়, BAR। এতিয়া এই চিনটোৱে কি বুজাই আছে? এই যে 0,9ৰ ওপৰত এই চিনটো দিছোঁ, এই চিনটোৱে বুজাই আছে 0 আৰু 9 এই অংক দুটা পুনৰাবৃত্তি হ'ব। অৰ্থাৎ এই দশমিক বিস্তৃতিটোৰ কথা ক'বলৈ যাওঁতে আমি ক'ব লাগিব কি বুলি চোৱা 11/1 ইয়াৰ 11/1ৰ দশমিক বিস্তৃতিটো কি হ'ব? পৰিসমাপ্ত কাক ক'ব? পৰিসমাপ্ত যিটো নেকি ভাগশেষ আমি 0 পাই যাম। ইয়াততো 0 পোৱা নাই, তেতিয়াহ'লে আমি ক'ব লাগিব অপৰিসমাপ্ত। অপৰিসমাপ্ত কিন্তু পুনৰাবৃত্ত দশমিক বিস্তৃতি। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই অংকটো বুজি পাইছা। মই আগৰ ভিডিঅ'টো এই অংকটো আলোচনা কৰিছিলোঁ। এতিয়া মই 3 নম্বৰ অংকটো তোমালোকলৈ আগবঢ়াওঁ। তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো দি থোৱা আছে 4 সমস্ত 8/1। এতিয়া এইটো কেনেকৈ কৰিবা? 4 সমস্ত 8/1। এতিয়া এইটো কেনেকৈ কৰিম চোৱা 4 সমস্ত 8/1। এতিয়া এই 4 সমস্ত 8/1ক যদি মই P/Q আকৃতিত প্ৰকাশ কৰিবলৈ যাওঁ তেতিয়া কি কৰিব লাগিব? তোমালোকৰ মনত আছে মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰোঁতে আমি কি কৰোঁ? 4 আৰু এই গোটা সংখ্যাটো আৰু হৰটো আমি পূৰণ কৰোঁ। 4 8 গুণ কিমান হ'ব? 32। 4 8 গুণ 32 যোগ 1 কি হ'ব? 33। অৰ্থাৎ 8/1 কি হ'ব? 33। এতিয়া 8/33ক যেতিয়া আমি হৰণ প্ৰক্ৰিয়াৰে দশমিকলৈ লৈ যাম তেতিয়া এই 8ৰে হৰণ কৰিবলৈ যাম কাক? 8ৰে হৰণ কৰিবলৈ যাম আমি 33ক। 8ৰে ইয়াক যাব 4 বাৰ। 4 8 গুণ 32 বা 8 4 গুণ 32। 1 থাকি গ'ল, দশমিক দিয়াৰ লগে লগে 10 হ'ল। 8 2 8 1 8 থাকি গ'ল কিমান? 2 0 আহিল। 8 2 16 আকৌ আহি গ'ল 4 ভাগশেষ আমি পাই গৈ আছোঁ, গতিকে 0 যাওঁ আকৌ 40 পালোঁ। 8 5 গুণ কিমান পাম? 40 পাম। আৰু শেষত গৈ পেলাই আমি দেখা পালোঁ আমাৰ ভাগশেষ 0 হৈ গ'ল। এতিয়া আমাৰ দশমিক বিস্তৃতিটো আমি কি পালোঁ চোৱা, আমি দশমিক বিস্তৃতি পালোঁ 4.125। ছাত্ৰ ছাত্ৰীসকল এই দশমিক বিস্তৃতিটো আমি কি পালোঁ? 4.125। ইয়াৰ পিছত আৰু ভাগশেষ 0 পাই গৈছোঁ, তাৰমানে আৰু অংকৰ পুনৰাবৃত্তি নহয়। অৰ্থাৎ এই দশমিক বিস্তৃতিটো কোন প্ৰকাৰৰ দশমিক বিস্তৃতি হ'ব? আমি ইতিমধ্যে গম পাইছোঁ যে ভাগশেষ যদি 0 হৈ যায় তেতিয়াহ'লে আমি কি বুলি ক'ব লাগিব?
4 সমস্ত 8 ভাগৰ 1ৰ দশমিক বিস্তৃতিটো তোমালোকে জানাই কি হ'ব যিহেতু ভাগশেষ শূন্য আমি ভাগশেষ শূন্য পাই গৈছোঁ গতিকে দশমিক বিস্তৃতিটো আমি পাম পৰিসমাপ্ত দশমিক বিস্তৃতিটো হ'ল পৰিসমাপ্ত দশমিক বিস্তৃতি ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে অংকটো ভালদৰে বুজি পাইছা আমাৰ এনেকুৱা ধৰণৰ অংকই দি থোৱা আছে যিবোৰৰ হয় পৰিসমাপ্ত দশমিক বিস্তৃতি হ'ব নহয় অপৰিসমাপ্ত দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত দশমিক বিস্তৃতিৰ দুই ধৰণ আছে এটা হ'ল অপৰিসমাপ্ত পুনৰাবৃত্ত দশমিক বিস্তৃতি আৰু এটা হ'ল অপুনৰাবৃত্ত দশমিক বিস্তৃতি ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আগবাঢ়ি যাম প্ৰশ্ন নম্বৰ 2লৈ কাৰণ 1 নম্বৰৰ 3লৈকে মই কৰি দিলোঁ বাকীখিনি অংক নিশ্চয় তোমালোকে পাৰিবাই এতিয়া 2 নম্বৰ অংকটোত আমাক দিয়া আছে আমাক কি দিছে চোৱা তোমালোকে জানা যে 7 ভাগৰ 1 মানে 0.1428 বাৰ তাৰ মানে আমাক 2 নম্বৰ প্ৰশ্নটো কি দিছে মই লিখি দি আছোঁ দুই নম্বৰ প্ৰশ্নত আমি পোনে পোনে সমাধানে কৰি যাওঁ আমাক দিয়া আছে 7 ভাগৰ 1 তাৰ মানে 0.142857 এইটো কি বাৰ এতিয়া চোৱা 0.142857 বাৰ তাৰ মানে এই যে 7 ভাগৰ 1 এই সংখ্যাটো দশমিক বিস্তৃতিত 1425857 এই অংককেইটাৰ যিটো অংককেইটাৰ ওপৰত যে বাৰ দিয়া আছে এই অংককেইটা পুনৰাবৃত্তি ঘটিব অৰ্থাৎ ইয়াৰ হৰণ কৰোঁতে 1425857 আকৌ আহিব 1425857 এনেকৈ বাৰে বাৰে পুনৰাবৃত্তি ঘটিব তাৰ মানে ইয়াত থকা 6টা অংকৰ পুনৰাবৃত্তি ঘটিয়ে থাকিব তোমালোকক কৈছে যে দীঘলীয়া হৰণ নকৰাকৈ 7 ভাগৰ 2 7 ভাগৰ 3 7 ভাগৰ 6 7 ভাগৰ 4 7 ভাগৰ 5 আৰু 7 ভাগৰ 6ৰ দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰা কেনেকৈ তোমালোকে যদি পাৰা কেনেকৈ এতিয়া তোমালোকৰ কথাটো হ'ল যে তোমালোকে কেনেকৈ কৰিবা ইয়াত মই কৈছোঁ চোৱা 7 ভাগৰ 2 আমাক দি থোৱা 7 ভাগৰ 1 দিয়া আছে আমি 7 ভাগৰ 2টোৰ উত্তৰ ওলাব যাম 7 ভাগৰ 2 মানে কি চোৱা 7 ভাগৰ 2 মানে 2 পূৰণ 7 ভাগৰ 1 অৰ্থাৎ এইটো কি হ'ব 2 পূৰণ 0.142857 বাৰ দেখিছানে এতিয়া আমি দীঘলীয়া হৰণ কৰিবলৈহে মানা কৰিছে আমি যদি এতিয়া পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব চোৱা 2ৰে 7ক পূৰণ কৰিলে আমি কি পাম 2 7 গুণ আমি এই পূৰণটো চোৱা মই প্ৰথমতে 2 দি কাক পূৰণ কৰিম 7ক তাৰপিছত কাক পূৰণ কৰিম 5ক তাৰপিছত কাক পূৰণ কৰিম 8ক তাৰপিছত কাক পূৰণ কৰিম 2ক এইটো মই কৰি যাম কিন্তু কৰি যাওঁতে চোৱা মই এবাৰেই পূৰণ কৰিম মাত্ৰ 2 7 গুণ 14ৰ 4 হাতত থাকিল 1 2 5 গুণ 10 10 একে 11 2 8 গুণ 16 16 একে 17 2 2 গুণ 4 একে 5 2 4 গুণ 8 2 এগুণ 2 তাৰ মানে এইটো কি হ'ব 0.2857 বাৰ হ'ব তো ছাত্ৰ ছাত্ৰীসকল দেখিছানে কেনেকৈ কৰিলোঁ তোমালোকে এতিয়া 3 নম্বৰ 3টো কৰোঁ 7 ভাগৰ 3টো কেনেকৈ হ'ব 3 পূৰণ 7 ভাগৰ 1 হ'ব গতিকে 3 লগত কি পূৰণ কৰিম মই
0.142857 বাৰ এইটোক যদি আমি পূৰণ কৰোঁ তেতিয়া কি হ'ব 3 7 গুণ 21 1 হাতত থাকিল 2 3 5 গুণ 15 আৰু 2 17 15 2 17 হাতত থাকিল 1 3 8 গুণ 24 1 25 3 2 গুণ 6 1 6 2 8 3 4 গুণ 12 12 2 হাতত থাকিল 1 3 গুণ 3 1 4 0 দশমিক কি পালোঁ 4 2 8 5 7 1 ইয়াৰ কি বাৰ এতিয়া তোমালোক দুটা বস্তু লক্ষ্য কৰা দুটা সংখ্যা লক্ষ্য কৰিবা 7 ভাগৰ 1 7 5 8 2 4 1 এতিয়া 7 ভাগৰ 2ত কি হৈছে চোৱা 7 ভাগৰ 2ত 4 পিছত কি আহিছে 1 আহিছে পিছত কি আহিছে 7 আহিছে 5 আহিছে 2 আহিছে 8 আহিছে তাৰপিছত 2 আহিছে দেখিছানে 4ৰ পৰা আৰম্ভ হৈছে এনেকৈ কৰি গৈছে য'ৰ পৰা আৰম্ভ হৈছে তাৰ পৰা এনেকৈ ঘূৰি মানে কি হৈছে এইটো ঘড়ীৰ কাটাৰ দিশত ঘূৰি পেলাই অংকবোৰ বহিছে এতিয়া মই 4টো কৰোঁতে গম পাবা চোৱা 7 ভাগৰ 4 পূৰণ কি আছে এইটো কি হ'ব চোৱা 7 আৰু 4 7 গুণ 28 প্ৰথমতে আহি গ'ল 8 দেখিছানে 8ৰ পিছত কি আহিব 2 আহিব তাৰপিছত কি আহিব 4 আহিব তাৰপিছত কি আহিব 1 আহিব তাৰপিছত কি আহিব 7 আহিব তাৰপিছত কি আহিব 5 আহিব অৰ্থাৎ তুমি কি পাবা 0.571428 দেখিছানে এতিয়া কৰি চাব পাৰা পূৰণটো 4 7 গুণ 28ৰ 8 হাতত থাকিল 2 4 5 গুণ 20 20 2 কিমান 22ৰ 2 হাতত থাকিল 2 4 8 গুণ 32 2 34 হাতত থাকিল 3 4 2 গুণ 8 8 3 11ৰ 1 হাতত থাকিল 1 4 4 গুণ 16 1 17 হাতত থাকিল 1 4 গুণ 4 4 1 5 দেখিছা প্ৰথম দুটাত মই পূৰণ কৰি দেখুৱালোঁ কিন্তু পিছৰ দুটাত মই অনুমান কৰিয়েই ইয়াত বহুৱাই দিব পৰা হ'লোঁ তাৰপিছত তোমালোকে যিকেইটা দিয়া আছে সেনেকৈ তোমালোকে কৰিবা আৰু মই আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা গতিকে কৰিব পাৰিবা নোৱাৰিলে মোক জনাবা কমেণ্টত যে মই পিছৰখিনি আমি বুজি পোৱা নাই কেনেকৈ হ'ল তোমালোকৰ কাৰণে মই দুটা এৰিলোঁ এতিয়া মই আগবাঢ়ি যাম 3 নম্বৰ প্ৰশ্নটোলৈ তো 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে তলত দিয়াবিলাক p/q আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q শূন্যৰ সমান নহয় তো প্ৰথম প্ৰশ্নটো দিয়া আছে 0.6 বাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত থকা অংকবিলাক আমি কৰিবলৈ যাওঁতে কিছুমান কথা মনত ৰাখিব লাগিব মই অংকবোৰ কৰি যাম তোমালোকে ধ্যান দি যাবা যে ছাৰে অংকবোৰ কেনেকৈ কৰিছে ইয়াত চোৱা মই প্ৰথমতে দেখা পাইছোঁ 0.6 বাৰ আছে তাৰ মানে 6ৰ ওপৰত সেই চিনডাল আঁচ চিনটো দি থোৱা আছে হয় নহয় আঁচ এডাল আছে অৰ্থাৎ এইটোৱে কি বুজাইছে বুলি কৈছোঁ মই আগতে যে যিটো অংকৰ ওপৰত আঁচডাল থাকিব সেই অংকটো পুনৰাবৃত্তি হ'ব অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ ধৰা হ'ল x মানে 0.6 বাৰ বা আমি ক'ব পাৰোঁ আমি কি ক'ব পাৰোঁ 0.66666 ... অৰ্থাৎ এই 6ৰ কি হৈছে পুনৰাবৃত্তি হৈছে দেখিছানে এইটোক যদি মই এটা সমীকৰণৰ ৰূপ দিওঁ ইয়াক মই ধৰা নাম দি দিলোঁ 1 নম্বৰ হা ইয়াক মই নাম দিলোঁ 1 নম্বৰ সমীকৰণ ঠিক আছে এতিয়া যিহেতু এই সংখ্যাটোত যিটো সংখ্যা আমাক দিছে সেই সংখ্যাটোত এটা অংকৰ পুনৰাবৃত্তি হৈছে অৰ্থাৎ অংক 6 অংকটোৰ পুনৰাবৃত্তি হৈছে সেইবাবে মই কি কৰিম এই যে সমীকৰণটো আছে সমীকৰণটোৰ দুয়োফালে মানে দুয়ো পক্ষক 1 নং সমীকৰণৰ দুয়ো পক্ষক দহেৰে হৰণ কৰি দহেৰে হৰণ কৰি আমি কি পাম চোৱা 10 আৰু x পূৰণ কৰিলে আমি 10x পাই যাম
সমান আমি এফালে কি পাম চোৱা তোমালোকে এইটো চাব নালাগে এইটো চোৱা 0.6666 এনেকৈ ওলাই আছে ইয়াৰে 10ৰে পূৰণ কৰাৰ লগে লগে এটা 6 দশমিকৰ বাওঁফালে আহিব অৰ্থাৎ 6 এটা আহি যাব দশমিকৰ বাওঁফালে আৰু বাকি 6 খিনি কি থাকিব ইয়াতে 6 বিলাক থাকি যাব এতিয়া চোৱা তোমালোকৰ 1 নং সমীকৰণটোক 10ৰে পূৰণ কৰাৰ লগে লগে আমি 10x সমান আমি পাই গলো 6.6666 পাইছো হয়নে দশমিকৰ সোঁফালে সমীকৰণ 2ত এটো 2 নম্বৰ সমীকৰণ বুলি নাম দি লৈছো 2 নম্বৰ সমীকৰণত যিমান 6 ওলাব দশমিক সমীকৰণ 1ত দশমিকৰ সোঁফালে হিমানে 6 ওলাব বুলি আমি ক'ব পাৰো এতেকে 2 নম্বৰ সমীকৰণটোৰ পৰা যদি মই 1 নম্বৰ সমীকৰণটোক বাদ দিও তেতিয়া আমি কি পাম চোৱা 2 নম্বৰ সমীকৰণত বাওঁফালে দি থোৱা আছে 10x আৰু 1 নম্বৰ সমীকৰণৰ বাওঁফালে আছে x অৰ্থাৎ এটা x আছে হয়নে 2 নং সমীকৰণৰ সোঁফালে সোঁপক্ষত 6.666 ... এনেকে বহুত আছে 6 হয়নে এনেকে 6 বহুত আছে বিয়োগ কৰিম 0.66 এনেকে বহুত 6 আছে হয় নহয় তে এনেকুৱা চোৱা যেতিয়া 2 নং সমীকৰণৰ পৰা 1 নং সমীকৰণটো বাদ দিম তেতিয়া আমি বাওঁ পক্ষত পাই যাম 9টা x 10টা x ৰ পৰা এটা x গল আমি 9টা x পাম x তো যিকোনো মান হ'ব পাৰে এতিয়া আমি ইয়াত কি পাম চোৱা 6.6666 বিয়োগ 0.6666 এনেকে 6 টো ওলাই থাকিব গতিকে আমাৰ থাকি যাব অকল 6 এতিয়া আমি x মানে কি পাম চোৱা x মানে আমি পাই যাম 6 হৰণ 9 অৰ্থাৎ 9 ভাগৰ 6 এতিয়া x মানে আমি কি লৈছিলো x মানে আমি লৈছিলো 0.6 বাৰ অৰ্থাৎ আমি হেকত লিখিব পাৰো যে এতেকে 0.6 বাৰ ইয়াৰ মানে হ'ব 6/9 অৰ্থাৎ আমি 3 ৰে যদি হৰণ কৰি দিও 3 ৰে দুবাৰ যাব ইয়াত যাব 3 বাৰ তাৰ মানে 3 ভাগৰ 2 এতিয়া 0.6 বাৰ এটা আমি ইয়াত নিদু এতেকেটো ইয়াত দিম হেকত এতেকে 0.6 আমাক যেটো সংখ্যা দিছিলে হেতু p/q আধিত লিখা হল যত p মানে 2 পালো q মানে 3 পাইছো আমাৰ যেটো শৰ্ত দি আছে শৰ্ত মতে মিলিছে 2 টো এটা অখণ্ড সংখ্যা 3 টো অখণ্ড সংখ্যা আৰু হৰ অৰ্থাৎ q কেতিয়াও শূন্য হ'ব নোৱাৰে তলৰ সংখ্যাটো আমাৰ শূন্য হোৱা নাই তে ছাত্ৰসকল এইটো আছিল 1 নম্বৰ প্ৰশ্ন 3 নম্বৰৰ 1 এতিয়া মই আগবাঢ়ি যাম 3 নম্বৰ 2 লৈ এই অংকটো ভালদৰে তোমালোকে লিখি লবা 2 নম্বৰ অংকটো কৰোতে তোমালোকে অলপ ধ্যান দিবা যে মই এই অংকটোৰ লগত কি এটা পৰিৱৰ্তন কৰিছো হেতু তোমালোকে ধ্যান দিবা আৰু কৰিবা তো 2 নম্বৰ প্ৰশ্নটো তোমালোকে বোৰ্ডত দেখা পাইছা দিয়া আছে 3 নম্বৰৰ 2 0.47 বাৰ এতিয়া ইয়াত যে আঁচডাল দি থোৱা আছে আঁচটো কাৰ ওপৰত আছে 0.47 হাতৰ ওপৰত কি আছে বাৰ আছে এতিয়া এই অংকটো কৰোতে তোমালোকে কি দেখা পাবা চোৱাচোন যেহেতু অংক হুঁফালে দশমিকৰ হুঁফালে দুটা অংক আছে কিন্তু তাৰে এটা অংকৰ ওপৰতহে কি আছে আঁচডাল আছে তে এই আঁচডাল থকা মানেটো হল যে এটা অংকৰ পুনৰাবৃত্তি হ'ব দুটা অংকৰ পুনৰাবৃত্তি নহয় 4 7 বাৰে বাৰে নাহে ইয়াত 0.4 ৰ পিছত 7 টো বাৰে বাৰে আহিব এতিয়া যদি 7 টো বাৰে বাৰে ওলাই তেতিয়া কেনেকুৱা ধৰণৰ হ'ব চোৱাচোন দেখাত মই আকৌ আৰম্ভ কৰো ধৰা হল x মানে 0.47 বাৰ অৰ্থাৎ আমি এনেকৈ লিখিব লাগিব 0.47 এনেকৈ ওলাই থাকিব এইটোক মই 1 নম্বৰ দি দিম ধৰা হৈ গ'ল এনেকৈ ওলাই থাকিব মানে 7 টোহে বাৰে বাৰে পুনৰাবৃত্তি হ'ব অৰ্থাৎ 7 ৰহে পুনৰাবৃত্তি হ'ব আনৰ নহয় এতেকে আমি যদি ইয়াত 10 পূৰণ কৰো তেতিয়া হলে তাত কি হ'ব 0.47 বাৰ আছিলে ইয়াত কি হৈ যাব 4.77 এনেকৈ ওলাই থাকিব
হয় নহয় এতিয়া আমি এইটুক দিলো 2 নম্বৰ চিন এতিয়া তোমালোকে এটা কথা মন কৰিবা আগৰ অংকটোৰ লগত যদি মিলাবলৈ যোৱা এইবাৰ যদি 2 ৰ পৰা 1 বাদ দিও 2 সমীকৰণৰ পৰা যদি 1 টোক বিয়োগ কৰি দিও বিয়োগ কৰিলে কি হ'ব চোৱা 10x - x 9x হ'ব কিন্তু এইফালে কি হ'ব 4 আছে 4 - 0 4 হ'ব ঠিক আছে কিন্তু এইফালে কি হ'ব এইফালে কিন্তু আমাৰ 0 হৈ না যায় সেই কাৰণে মই আকৌ এবাৰ কি কৰিম 100x কৰি দিম মানে 1 নং সমীকৰণ পূৰণ 1 নং দিয়াচোন স্বাগতম 1 নং সমীকৰণৰ দুই পক্ষক 100ৰে পূৰণ কৰি পাওঁ এতিয়া 1 নং সমীকৰণক যদি 100ৰে পূৰণ কৰোঁ তেতিয়া কি হ'ব 100টা x হ'ব সমান কি হ'ব চোৱা ইয়াত থকা 47 বাহিৰলৈ ওলাই যাব দশমিক কি থাকিব 777 ডট 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 এনেকৈ ওলাই থাকিব আৰু এইটোক মই নাম দিম 3 নং সমীকৰণ বুলি দেখিছানে যেহেতু 2 নম্বৰ আৰু 1 নম্বৰৰ যদি আমি বিয়োগ কৰিলো হয় তেতিয়াহ'লে আমাৰ দশমিক চিনৰ সোঁফালৰ অংশখিনি শূন্য হৈ নাযায় সেই কাৰণে আমি দেখা পালো যে যদি মই 100ৰে পূৰণ কৰোঁ তেতিয়া কিন্তু কি হ'ব চোৱা 47 - 4 দশমিকৰ বাওঁফালৰখিনি কিন্তু যিয়ে থাকক আমাৰ কোনো কথা নাই 47 - 4 43 থাকিব কিন্তু দশমিকৰ সোঁফালৰখিনি এইফালে যিমান 7 আছে সেইফালেও সিমান 7 ওলাব গতিকে নোহোৱা হৈ যাব এতিয়া 3 নং সমীকৰণ বিয়োগ 2 নং কৰি পাওঁ কি কৰিম এতিয়া বিয়োগ কৰিম ন বিয়োগ কৰি পাওঁ এতিয়া আমি কি পাম চাবা এতিয়া আমি কি পাম চাবা 100x minus 10x equals to 47 minus 4 47.777 dot 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 minus 4.777 dot 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 দেখিছানে এতিয়া তোমালোকে গম পাইছা চাগে নিশ্চয় আমাৰ অংকটো কি হৈছে হ'বলৈ গৈ আছে 90x পাই গলো এফালে আমি 47ৰ পৰা দশমিকৰ বাওঁফালৰখিনি বিয়োগ কৰি লোৱা 47 minus 4 43 পাই যাম দশমিকৰ সোঁফালে যিমান 7 আছে ইয়াত সেইফালেও সিমান আছে কেনসেল হৈ যাব মানে নোহোৱা হৈ গ'লে আমি পাই যাম 90x মানে ইমান আৰু x মানে কিমান পাম 43 বাই কি পাম 90 পাম এতিয়া যদি আমি এই হৰ আৰু লব হৰ হ'ল 90 লব হ'ল 43 নিউমাৰেটৰ হ'ল 43 ডিনোমিনেটৰ 90 এই দুটাক একৰ বাহিৰে আন কিবা সংখ্যা আছে নেকি যিটোৰে দুইটাকে হৰণ কৰিব পাৰি 43 বাই 90 এটা কি লঘিষ্ঠ আকাৰত থকা ভগ্নাংশ বা পৰিমেয় সংখ্যা গতিকে ইয়াক আৰু আমি হৰণ কৰিব নোৱাৰিম তাৰমানে একৰ বাহিৰে বেলেগ সংখ্যাৰে এই দুইটাকে হৰণ কৰিব নোৱাৰি অৰ্থাৎ আমি কি পাই গ'লো 0.47 বাৰ ইয়াৰ মানে পাই গ'লো 43 বাই 90 অৰ্থাৎ p বাই q আৰ্হিত আমি পাই গ'লো ছাত্ৰ ছাত্ৰীসকল অলপ খৰকটীয়াকৈ মই অংকটো কৰিলোঁ কাৰণ বহুত সময় হৈ গ'ল আশা কৰোঁ তোমালোকে অংকখিনি বুজি পাইছা আৰু যদি বুজি পাইছা অংকখিনি কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে বহুত তোমালোকৰ বেছিতে বেছি ছাত্ৰ ছাত্ৰীয়ে এই অংকবোৰ চাব পাৰে তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো পছন্দ কৰিবা আৰু চাবা সকলোৱে ঘৰত সুস্থ হৈ থাকিবা সুৰক্ষিত হৈ থাকিবা ঘৰৰ পৰা নোলাবা আৰু অবিৰতভাৱে তোমালোকে পঢ়া লিখা কৰি থাকিবা সেই আশাৰেই মই আজিৰ ভিডিঅ'টো তোমালোকৰ ইয়াতেই তোমালোকলৈ প্ৰেৰণ কৰি ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ